ভকতসকলে ভগৱন্তক যি নিবেদন কৰিছে আমি কৰিব লাগে নে নালাগে বা আমি সেই উপলব্ধি কৰিব লাগে নে নালাগে ইয়াৰ পৰা আপোনালোকে বস্তুটো গ্ৰহণ কৰিব। এতিয়া ভকতসকলে কৈছে ভগৱন্তক যে ব্ৰহ্মা আদি দেৱে কৰে যাহাক পূজন আমাৰো পূজাটো টানো কিবা প্ৰয়োজন। ব্ৰহ্মা আদি দেৱতাসকলে যিমান সম্ভাৰ লৈ তোমাক পূজা কৰিব তাৰ তুলনাত আমাৰ পূজাটো তেনেই নগণ্য। গতিকে আমাৰ পূজাটো দেৱতাসকলৰ পূজাৰ লগত তুলনা কৰিলে তোমাৰ একেবাৰে গ্ৰহণযোগ্য নহয়। সাপেক্ষ জনত যেন ভৈল অনুৰাগ ভকতৰ বৈশ্য তুমি নোহোৱা বিৰাগ। তোমাৰ কিন্তু এটা বৈশিষ্ট্য আছে যে বহুত সম্ভাৰ দি কোনোবাই যদি তোমাৰ পূজা কৰে তাক গ্ৰহণ কৰিবা আৰু সিমান সমৰ্থ কৰি নিদিয়াজনৰ পূজা গ্ৰহণ নকৰা। এই স্বভাৱ তোমাৰ নাই। অৰ্থাৎ তেওঁ মনত ধনী দুখীয়া উচ্চ নীচ এইবিলাক ভাৱ নাই। ভগৱন্তৰ মনত সকলো সমান। মনত ৰাখিব দেই, আমাৰ স্বভাৱটো ভগৱন্ত আৰু ভকতৰ মাজত পাৰ্থক্য নাই। ভগৱন্তৰ যিখিনি ভাৱনা আমাৰ মনতো তেনেকুৱা ভাৱনা হ'ব লাগে। আমি যিখন গাঁৱত বাস কৰি আছোঁ, যিখন সমাজত বাস কৰি আছোঁ, তাত হয়তো দুখীয়া ধনী মধ্যবিত্ত থাকিব পাৰে। এইটো বিনাশী অৱস্থাৰহে এই বৈষম্যতা আছে, অবিনাশী আত্মাৰ বৈষম্যতা নাই। গতিকতে আপোনালোকে সমাজখনত চলোতে কাকো আপোনপৰ ভাৱ লৈ নচলিব। পাৰিব চলিব, ভগৱন্তৰ ওচৰত আপুনি প্ৰিয় হ'ব নোৱাৰিব। আপোনালোকে আত্মা দৃষ্টিৰে ধৰ্ম আচৰণ কৰিব, দেহ দৃষ্টিৰে নকৰিব। কিন্তু আজি আমাৰ সমাজত দেহ দৃষ্টিৰে ধৰ্ম কৰা মানুহৰ সংখ্যা বেছি। আপুনি নিজকে সোধক, আপুনি দেহ ধৰ্ম লৈ আছে নে আত্মা ধৰ্ম লৈ আছে? দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব আৰু এই সংসাৰৰ পৰা ওলাই যাব নোৱাৰিব। আপুনি অহা যোৱা কৰি থাকিব লাগিব। আত্মা ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব আৰু এই সংসাৰৰ পৰা আপুনি মুক্তি লৈ গুচি যাব পাৰিব। এতিয়া আপুনি নিজকে সোধক, আপুনি দেহ ধৰ্ম লৈ আছে নে আত্মা ধৰ্ম লৈ আছে? দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কেনেকুৱা? আমাৰ বুঢ়াসকলে কয়, খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ সমাজত কিছুমান মানুহ আছে, ধনী মানি চাকৰি বাকৰি সা সম্পদ থকা মানুহ হ'লে ধুনীয়াকৈ মাতি নি চোফাৰ চিটত বহুৱাই ধুনীয়াকৈ চাহ জলপান খুৱাই পঠিয়াব। দুখীয়া মানুহ বা শিক্ষা দীক্ষা নোহোৱা এজন মানুহ যদি আহে, চোতালতে সুধিব কেলে আহিছিলে, বুজিছেনে? বোলে তেখেতক লগ কৰিব আহিছিলোঁ নহয়। হয় নেকি? বোলে হয়। তেওঁ এইমাত্ৰ ওলাই গ'ল নহয়। ক'ত গ'ল? এই বজাৰ কৰিবলৈ গুচি গ'ল। হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ। বোলে যোৱাগৈ। দুখীয়া মানুহক চোতালৰ পৰাই খেদে। সেইটো স্বভাৱ আছে যদি এৰিব দেই। আপোনাৰ অৱস্থাৰ ধনী দুখীয়া থাকিব, আত্মাৰ ধনী দুখীয়া নাই। আপোনাৰ ঘৰলৈ ওচৰৰ আলহীজনেই যাওক বা আঁতৰৰ আলহীজনে যাওক, আত্মা দৃষ্টিত আপুনি তেওঁক প্ৰথমতে মাতি নি আহক আহক বুলি নি আচমনি কৰি বহুৱা বহুৱাই আছে যদি ধূপ এডাল জ্বলাই ল'ৰা ছোৱালীকেইটাক লৈ সেৱা এটা কৰিব, নাই যদি ঠাইখন মচিয়ে সেৱা এটা কৰিব। ওচৰৰে হওক আঁতৰে হওক আপুনি যদি শ্ৰদ্ধা এটা জনাই, তেওঁ অন্য নহ'লেও দুটা কথা ক'ব, অ হৰি অ ৰাম। অ হৰি মানে হৰতি পাপ ইতি হৰি। প্ৰভু, এই ঘৰখনৰ পৰিয়ালৰ সকলো দুখবিলাক তুমি হৰণ কৰি লৈ যোৱা। অ ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰখা। এতিয়া আমাৰ সমাজত মৰা মানুহৰ সংখ্যা বেছি। কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। বোপাই মৰা মানুহ আছে নেকি? এই মা, মৰা মানুহৰ সংখ্যাই পৰিয়ালত সমাজত অঞ্চলত বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত মন ভাল লগা কথা শুনিবলৈ যি মানুহ নাহে, সি মন বেয়া লগা কথাই শুনিব লাগিব।
যাৰ মনটো বেয়া লাগি থাকে সি জীয়াতে মৰা। মাকে ক'লে বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মা মোৰ সুনিৰ্মল কথা কহন্ত শুনন্ত। মোৰ সুনিৰ্মল কথা যদি জানা ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, আলহী অতিথিক ক'বা, বন্ধু বান্ধৱ ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। গতিকে এই কাম তুমি কৰিবা। মুত বিনে চিত্ত আন দেৱত নেদন্ত, আৰু মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণু ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে, অজ্ঞানতাত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনেও পোহৰ নাপায়। আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে কোনেও পোহৰ নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তি তে। মই পোহৰ, মই শাশ্বত, মই ব্ৰহ্ম, মই সনাতন। মোৰ কাষত যেতিয়ালৈকে তোমালোকে আশ্ৰয় নল'বা মা, তেতিয়ালৈকে তুমি অজ্ঞান আন্ধাৰৰ পৰা মুক্ত হ'ব নোৱাৰিবা। আৰু যেতিয়া মোৰ কাষত আশ্ৰয় ল'বা, পৰম আনন্দ আহি মনত মিলয়। তোমাৰ মনলৈ পৰম আনন্দ নিজেই আহিব। তেবে তাকো আৰু তিনি তাপে নোচোয়। তেতিয়া আৰু তিনিটা তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। যদি আপুনি ঈশ্বৰৰ কথা কয়, শুনে আৰু গায়। ভগৱানক আপুনি মাতিব নালাগে, ভগৱান নিজে আহিব। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ নিজে আহিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত। ভগৱানৰ নাম লোৱা ঘৰখনলৈ ভগৱান নিজে আহিব, মাতিব নালাগে। ভকতে মুক্তি বিচাৰিব নালাগে, মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে। মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমৰ ৰসময় মাগুহ ভকতি। ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে। এজন জ্ঞানী মানুহ, সৎ মানুহে মোক সন্মান কৰা বুলি কাৰোবাক সন্মান খুজিব নালাগে। সৎ মানুহজনক, জ্ঞানী মানুহজনক সকলোৱে সন্মান কৰিব, নিবিচাৰিলেও তেওঁ সন্মান কৰিব। আৰু অসৎ মানুহ এজনে কাকো ক'ব নালাগে মোক ঘৃণা কৰিবা, মোক অনাদৰ কৰিবা। অসৎ মানুহক দেখিলে মানুহে লে চে কৰিবই। গতিকে গুণত পূজা। এই তথ্য আমি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব। আৰু কৈছে যাৰ দৃষ্টি পথে তুমি গৈলা দামোদৰ, ইহাতো অধিক আৰু আছে কোনবৰ। যে যাৰ ওপৰত তোমাৰ সুদৃষ্টি পৰিলে তেওঁক আৰু বেলেগ বৰ দিব প্ৰয়োজন নাই। ভগৱানৰ যাৰ প্ৰতি সুদৃষ্টি তাৰমানে যাৰ প্ৰতি ভগৱন্ত সন্তুষ্ট, কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। আপুনি ভগৱন্তক প্ৰসন্ন কৰি ৰাখিবৰ কাৰণে যত্ন কৰক। ভগৱান কাৰ ঘৰত থাকিব? যিখন ঘৰত তেওঁৰ নাম থাকিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য পৰে। আপুনি সদায় পুৱা গধূলি ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক। বাকী সময়ছোৱাত ব্ৰজৰ গোপীসকলে কাম কৰক। ব্ৰজৰ গোপীসকলৰ দৰে কাম কৰিবলৈ শিকিব লাগে। ব্ৰজৰ গোপী বুলি কওঁতে মাইকী মানুহকে নুবুজিব দেই। জীৱ মাত্ৰেই গোপী। গো পদে বেদ, পি মানে পান কৰে। যি ঈশ্বৰৰ কথা পান কৰে সেইজন ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, মতা মানুহে হওক, মাইকী মানুহে হওক, সেইজন গোপী। আমি ব্ৰজৰ গোপীসকলৰ দৰে দৈনন্দিন জীৱনত কামবিলাক কৰিবলৈ শিকিব লাগে। ব্ৰজৰ গোপীবিলাকে সদায় এনেকে সভা পাতি পেলাই ধৰ্মালোচনী পাতি ভাগৱত ব্যাখ্যা কৰি ঈশ্বৰৰ কথা শুনা নাছিল। তেওঁলোকে কেনেকৈ কৰিছিল? হাতে কীট কাম, মুখে ৰাম নাম। ভাত ৰান্ধনতে, দধি খীৰাওঁতে, দধি মথনতে, কাঁহী বাতি ধুৱন্তে, কাপোৰ ধুৱন্তে, কেঁচুৱা নিচুকাওঁতে, ঠাই মাৰ্জনতে কামো কৰি থাকে, ভগৱানৰ নাম লৈ থাকে। বোৱাৰীজনীয়ে ঘৰো সাৰি আছে, বৰগীতো গাই আছে। ঘৰো চফা হ'ব, দেহাও হৃদয়ো চফা হ'ব। এজনীয়ে কাঁহী বাতিও ধুই আছে, ঘোষাও গাই আছে। কাঁহী বাতিও চফা হ'ব, হৃদয়ো চফা হ'ব। এজনে কাপোৰত চাবোনো দি আছে, দিহানামো গাই আছে।
কাপোৰো চভা হ'ব, হৃদয় চভা হ'ব। মুখত নাম লৈ পেলাই যি মানুহে কাম কৰে তেওঁ কেতিয়াও ভাগৰ নালাগে, তেওঁ মন সদায় আনন্দত থাকে। মনত ৰাখিব দেই। এই তথ্য নজনা আমাৰ বহুত, কাৰোবাৰ ঘৰত যদি দুজনী বোৱাৰী একেলগে আছে, এজনীয়ে যদি অকণমান সোনকালে উঠি কাম বন কৰি আছে, এজনী যদি অলপ দেৰিলৈকে শুই আছে, আমাৰ কিছুমান মানুহৰ ঘৰত কাম কৰি থকা বোৱাৰীজনীৰ ওচৰলৈ যাবই নোৱাৰিব। দুখনমান কৰাৰ পিছতে একেবাৰে তেওঁ খঙে ৰাগে মানে আৱেগ অনুভূতিয়ে ভৰি পৰিব। মই অকলে কৰি থাকিব লাগে, আমুকা অকলে ভালকে শুই থাকিব লাগে। বেদে কৈছে নাই নাই, তুমি কামবিলাক লোকক দেখুৱাবৰ কাৰণে কৰিব নালাগে। কাম কিয় কৰিব লাগে? শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে। শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰটো সুস্থ হৈ থাকে, ইন্দ্ৰিয়বিলাক সবল হৈ থাকে। তেনেকুৱা মানুহক সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনোবাই ভাল ভাল খাই কোমল বিচনাত বেলি দুপৰলৈকে শুই আছে, কিছুদিনৰ পিছত দেখিব ডায়েবেটিছে পাইছে। ডাক্তৰৰ ওচৰত গৈ দেখাবগৈ, কি হ'ল? বোলে ডায়েবেটিছে পালে। উপায় বোলে পুৱা গধূলি 3 মাইলমান ঘাম ওলোৱাকে খোজকাঢ়িবা, নহ'লে উপায় নাই। যে অন্য পৰিশ্ৰম নকৰা তাকেই কৰাগৈ আৰু। গতিকে যদি মানুহে আমি পৰিশ্ৰমটো নিজাববীয়াকৈ শৰীৰ স্বাস্থ্য ৰাখিবৰ কাৰণে কৰি থাকোঁ, আমাৰ তাৰ কাৰণে আমি কোনো কাৰো প্ৰতি আক্ষেপ ল'ব নালাগে। আপুনি যদি মই কৰিছোঁ বুলি ভাবে, সমস্ত কৰ্মক মই কৰোঁ বুলি মানে, অহংকাৰ বুলি তাকো জানিবা। আপুনি যি মানুহে মই কৰিছোঁ বুলি ভাবি পেলাই কাম কৰে, সেইটো অহংকাৰী মানুহ। গতিকে ভগৱন্তই তেনেকুৱা মানুহক ভাল নাপায়। ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ। আপুনি মইনো কোন? তেওঁৰ বাহক গৰুৰ পক্ষীয়ে এদিন মনতে অহংকাৰ কৰিছিল, কি বুলি? মোৰ সমান বলৱান প্ৰাণী পৃথিৱীত আৰু দ্বিতীয় নাই, কাৰণ মোৰ পিঠিত নুঠিলে ভগৱান এখন টেকু কেনিও যাব নোৱাৰে। তেওঁ মনতে ভবাৰ লগে লগে ভগৱানে গম পালে এই কথাটো। এওঁ অহংকাৰ হ'ল, এতিয়া অহংকাৰে এওঁক বিপথে লৈ যাব। গতিকে মই এওঁ অহংকাৰটো যদি সংস্কাৰ কৰি নিদিওঁ, এইটোৱে তেওঁক সমাজৰ পৰা আঁতৰাই নিব। সেইকাৰণে তেওঁ কি কৰিলে? গৰুৰ পিঠিত নুঠা হ'ল। এদিন দুদিনকৈ 3-4 দিন পাৰ হ'ল, গৰুৰ পিঠিত নুঠা হ'ল। তেতিয়া গৰুৰে মনতে ভাবিলে, আৰে সদায় নুঠিলে, মোৰ পিঠিত নুঠিলে কেনিও যাব নোৱাৰে, আজি 4 দিন হ'ল মোৰ পিঠিত উঠা নাই, মোক দেখা নাই কাৰণে উঠা নাই নেকি বাৰু? এই বুলি মনতে ভাব লৈ পেলাই তেওঁক মুখখন দেখা দিবৰ কাৰণে কৃষ্ণৰ ওচৰত গৈ দেখা দিছে। কৃষ্ণই কিয় আহিছে গম পালে আৰু। দেখা পোৱাৰ লগে লগে, গৰুৰ তুমি আহিলা? বোলে হয়। তুমি এটা কাম কৰাচোন। বোলে কওক প্ৰভু। এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে, তুমি মই দেখা কৰিবলৈ মাতিছোঁ বুলি কোৱাগেচোন। প্ৰভুৰ নিৰ্দেশনা পোৱাৰ লগে লগে গৰুৰ পক্ষী উৰা মাৰি গৈ পাহাৰৰ দাঁতিত শুই থকা অৱস্থাত হনুমানক দেখা পালে আৰু চিঞৰি চিঞৰি ক'লে, হেৰা হনুমান, তোমাক কৃষ্ণই দেখা কৰিবৰ কাৰণে মাতিছে। হেৰা হনুমান, তোমাক কৃষ্ণই দেখা কৰিবৰ কাৰণে মাতিছে। এবাৰ নহয়, দুবাৰ নহয়, 3-4 বাৰ চিঞৰি চিঞৰি মাতিলে। হনুমানে চকুৱেই নেমেলিলে, মূৰেই নেদাঙিলে। উপায়ন্তৰ হৈ তেওঁ ঘূৰি আহিলে, আহি প্ৰভুৰ ওচৰত পালেহি। প্ৰভুৱে ক'লে, লগ পালা? বোলে পালোঁ। ক'লা? বোলে ক'লোঁ। কি ক'লে? প্ৰভু এবাৰ নহয়, দুবাৰ নহয়, 3-4 বাৰ চিঞৰি চিঞৰি ক'লোঁ তুমি মাতিছে বুলি, চকুৱেই নেমেলিলে, মূৰেই নাদাঙিলে। হয় নেকি? বোলে হয়। তুমি এটা কাম কৰা, প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে বুলি কোৱাগে, যোৱা। এইবাৰ তেওঁ আকৌ উভতি, তাৰমানে হনুমান ৰাম ভক্তহে, কৃষ্ণক চিনি নাপায়। গতিকে তেওঁ এইবাৰ আকৌ উৰা মাৰি গৈ পূৰ্বৰ দৰে শুই থকা অৱস্থাতে গৈ ক'লগে, হেৰা হনুমান, তোমাক ৰামচন্দ্ৰই দেখা কৰিব। মোৰ প্ৰভু ৰামচন্দ্ৰই মাতিছে? বোলে হয়। ব'লা ব'লা, গৈ আছো বুলি কোৱা। এবাৰ ক'বলৈহে পালে, একদম উঠিলে আৰু আহিবলৈ সাজু হ'ল। গৰুৰ পক্ষী একদম তুফান আহি পেলাই প্ৰভু পালে। পালানে? বোলে পালোঁ। ক'লানে? বোলে ক'লোঁ। কি ক'লে? প্ৰভু এবাৰ ক'বলৈহে পালোঁ। তেওঁ এতিয়া উঠি আহিবলৈ সাজু হ'লেই আৰু। হয় নেকি? বোলে হয়। তুমি আহিব নালাগে বুলি কোৱা, যোৱা যোৱা, আহিব নালাগে বুলি। গৰুৰ পক্ষী আকৌ বুজি পোৱা নাই ৰহস্যটো, আকৌ লগতে প্ৰভুৰ নিৰ্দেশ আৰু ঘূৰি বাধা দিবলৈ ঘূৰি যোৱাৰ লগে লগে এওঁক লক্ষীক ক'লে, হেৰা তুমি সীতা হৈ থাকা, মই ৰাম হৈ থাকোঁ। যুগ বলে ৰাম সীতা হৈ বহি আছে। এইফালে গৰুৰ পক্ষী বাধা দিবলৈ যাওঁলে সিফালে হনুমান আধা আহি পালেহি। এওঁ পাখি মেলি মেলি কৈছে, হেৰা তোমাক যাব নালাগে বুলি কৈছে, তোমাক যাব নালাগে বুলি বাধা দিছে।
হনুমানে বোলে মোৰ প্ৰভুক দেখা পথৰ তুমি কৰ পক্ষী আহিছা মোক বাধা দিবলৈ থাপ মাৰি ধৰি কাষলতি তলতে সুমুৱাই লৈ পেলাই প্ৰভুৰ ওচৰ পাই গ'লহি আহি পোৱাৰ লগে লগে হনুমান পালেহি বোলে হয় পালো বৰ ভাল কৰিলা তোমাক বহুত দিন দেখা নাই কাৰণে মাতিলো আজি আহিলা বৰ ভাল পিছে কাষলতি তলত হেতি কি আনিছা বোলে প্ৰভু তোমাক দৰ্শনৰ পথত কৰ পক্ষী জানো এইটো গৈ পেলাই হাত দেউকা মেলি মেলি মোক বাধা দিছে সেইকাৰণে ধৰি পেলাই কাষলতি তলতে সুমুৱাই আনিছো হ'ব হ'ব দিয়া এৰি দিয়া এই বুলি কোৱাত হনুমানে যেতিয়া এৰি দিছে তেওঁ মূৰ চুৰ জোকাৰি পেলাই ভাবিছে মোতকৈও বলৱান প্ৰাণী আৰু আছে হে নাই তেওঁতকেও যে আছে সেই কথাটো তেওঁ উপলব্ধি কৰিছে গতিকে আমাক 5টা বস্তুৱে সদায় অহংকাৰ কৰে মনত ৰাখিব দেই 5টা বস্তুৱে আমাক আজিৰ দৰে অনুষ্ঠানলৈ আহিব নিদিয়ে ঈশ্বৰৰ কথা শুনিবলৈ নিজে ঈশ্বৰৰ গুণনাম ল'বৰ কাৰণে সুবিধা নিদিয়ে আমাৰ বেদে সেই 5টাৰ লগত চিনাকি কৰি থৈ দিছে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ এই 5টা বস্তুৱে যাতে আমাৰ কৃষ্ণ থকা জেগাখন অৱস্থান কৰিব নোৱাৰে কৃষ্ণ ক'ত আছে হৃদয়ত যাক বৃন্দাবন বুলি কোৱা হয় বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দ আছে সেইখন বৃন্দাবন ক'ত হৃদয় ভগৱন্তৰ হৃদয়ত থাকে এই হৃদয়খনক কেনেকৈ ৰাখিব লাগিব সত্যম শিৱম সুন্দৰম এই 5টা অহংকাৰ ভাৱে আমাৰ যদি হৃদয়ত অৱস্থান কৰে আপোনাক ভকতি কৰিবলৈ ভগৱানে নিদিয়ে জাতি মই উচ্চ জাতি বোকাবিল গাঁৱৰ মোতকৈ উচ্চ জাতি মানুহ নাই জাতিক লৈ যদি কোনোবাই অহংকাৰ কৰে সি সাধাৰণ মানুহৰ লগত আহি ভকতি কৰিব নোৱাৰে বিদ্যা মোতকৈ ডিগ্ৰীধাৰী মানুহ আৰু দ্বিতীয়জন নাই এই বুলি পুথিগত ডিগ্ৰীক লৈ পেলাই যদি কোনোবাই অহংকাৰ কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভকতি কৰিব নোৱাৰে মহতঞ্চ মোতকৈ আৰু গাঁওখনৰ ভিতৰত সম্পদশালী ধনী মানুহ দ্বিতীয় এঘৰ নাই এই বুলি যদি আপুনি সম্পদক লৈ যদি অভিমান কৰে তেনেকুৱা মানুহে আহি সাধাৰণ মানুহৰ লগত ভকতি কৰিব নোৱাৰে ৰূপ চেহেৰা ভাল হলেও আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হলে ক'লা মানুহ ফালে নাচায় মাতিবলৈ মন নকৰে তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই আপোনাৰ ৰূপ সৌন্দৰ্যটো আপোনাৰ পূৰ্বজন্মৰ সাধনাৰ বস্তু আপুনি প্ৰাৰব্ধ কালতে ভগৱানক কৈছিলে মোক ধুনীয়া ছোৱালী এজনী দেখিবলৈ ধুনীয়া ছোৱালী এজনী ধুনীয়া ডেকা ল'ৰা এটা কৰি ধুনীয়া বোৱাৰী এজনী কৰি মোক জন্ম দিবা সেইকাৰণে আপোনাক ধুনীয়াকৈ দি পঠিয়ালে আপুনি ধুনীয়া হ'বলৈ পায় যদি মানে অলপ কোলা মোলাবিলাকক যদি মাতিব নোখোজে আপোনাৰ সেই সৌন্দৰ্যক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি দেৰি নালাগিব আপুনি মইনো কোন দেৱৰ্ষি নাৰদে এদিন ভগৱন্তত বৈকুণ্ঠত গৈ পেলাই কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে যে প্ৰভু মোতকৈ সুন্দৰ ব্যক্তি মৈত্ৰত আৰু দ্বিতীয়জন নাই কৃষ্ণই হাঁহি এটা মাৰি ক'লে মিচিকে হাঁহি মাৰি হেৰা দেৱৰ্ষি মোৰ আগতে যি ক'লা দেই এইটো কথা আনৰ আগত নক'বা আৰু নাৰদে মনে মনে শুনি থাকিলে একো নকলে নামি অহাৰ লগে লগে তেওঁ মনত আকৌ অভিমানটো আহি গ'ল মই সুন্দৰ মই দেখিবলৈ ধুনীয়া এইটো ক'লেও অপৰাধ হয় নেকি তেওঁ মনত ভাৱ হোৱাৰ লগে লগে কৃষ্ণ হৃদয়তে আছে গম পালেই নহয় এওঁ আকৌ আহিলে অহংকাৰ এওঁক যদি এই অহংকাৰটো যদি মই বিনাশ কৰি নিদিওঁ এই ৰূপৰ মানে সুন্দৰৰ সৌন্দৰ্যই এওঁক সমাজৰ পৰা আঁতৰাই লৈ যাব গতিকে তেওঁ বাটেদি গৈ থাকোঁতে যোগ বলে স্বয়ম্বৰ এখন পাতি দিলে তেওঁ গৈ থকা বাটতে এখন স্বয়ম্বৰ পাতি দিলে স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকহে মালা পিন্ধাব নাৰদৰ কাণত পৰি গ'ল নাৰদে মনতে ভাবিলে মোতকেতো সুন্দৰ আৰু দ্বিতীয় ব্যক্তি নাই এইগৰাকীক আজি ময়ে লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ নাৰদ বহিলে তাৰ কাষতে গন্ধৰ্ব তাৰপিছত ৰজা মহাৰজা দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক বৰ ধুনীয়া যেতিয়া নাৰী মানে কন্যাগৰাকীয়ে যেতিয়া মালা লৈ ওলাই আহিছে নাৰদে ভাবিলেতো মোৰ ডিঙিত আজি সোমাবই আৰু গতিকে কন্যাই আহি মালা লৈ পেলাই যেতিয়া তেওঁৰ ওচৰত পাইছে তেওঁ মূৰটো যেতিয়া আগবঢ়াই দিছে কন্যাই তেওঁৰ ফালে কটাক্ষ দৃষ্টিয়ে চাই যেতিয়া আগবাঢ়ি গ'ল তেতিয়া গন্ধৰ্বজনক কৈছে হেৰা কি হ'ল বোলে তুমি আইনাখন চোৱাগেচোন
আইনাখন চাইছে বান্দৰ হৈ আছে সুন্দৰক বান্দৰ কৰি থৈ দিছে নাৰদক এতিয়া নাৰদে ভাবিলে এইটো প্ৰভুৰ কাম প্ৰভু তুমি মোক আজি এই ব্যৱস্থা কৰিলা তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব লাগিব ভকতেও অভিশাপ দি দিলে যাৰ কাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা আছে এইবোৰ একোটা একোটা কাহিনী উপকাহিনীৰ মাজেদি আমাক কি কৈছে যে আমি যাতে গৰ্ব অহংকাৰ কোনো বস্তুক লৈ কৰিব লগা নহয় গতিকে অহংকাৰে আমাৰ জীৱনলৈ পতন নমাই আনে আপুনি কোনো কাৰণতে অহংকাৰ কৰিব নালাগে এই কথা আমাক কৈছে ইয়াৰ পিছত কি কৈছে শুনিব বাৰক হে ৰাম দেখা দেখা ৰাজা ইটো কেনে মন্দমতি পুত্ৰ কামে যজিলে ক তোমাক সম্প্ৰতি স্বৰ্গ পৰ্বগৰ চৰণাৰায়ণ কুবেৰৰ মায়া যেন মাগে খুদকন তোমাৰ মায়াই আংক মুহিলে নিশ্চয় অপৰাধ ক্ষমিবৰ দিয়া কৃপাময় হে ৰাম তোমাৰ সদিশ পুত্ৰ হকয়ে জাত হেন শুনি হাসি বুলি লন্ত জগন্নাথ তোমাৰ তুতিত মই তুষ্ট ভৈলো বৰ পৰম দুৰ্লভ মাগি লাহাজিতো বৰ তথাপি তোমাৰ বাক্য কৰি বুঢ়ী তিজ মুহুৰ বদন তোৰা হব যত দিজ হে ৰাম কিন্তু মোৰ সম পুত্ৰ নাহি ত্ৰিভুৱনে কলায় জন্মিবু মই নাভিত পোনে হেন শুনি নৃপতিৰ ৰংগ ভৈলা মনে সৰ্বাৰ্জুন মিলাপ কৰি কৃষ্ণৰ চৰণে হৰে ৰাম ৰাম এতিয়া ভকতসকলে ভগৱন্তক জনাইছে যে বৈৰাগ্য অনলে দহি লেক কৰ্ম ফল আত্মাতে ৰময় যাৰ ইন্দ্ৰিয়সকল আমাৰ আগৰ যোগীমুনিসকলে আপোনাৰ এনেকৈ আমাৰ দৰে সমাজত বহি ঈশ্বৰৰ নাম লোৱা নাছিল তেওঁলোকে বদৰিকাশ্ৰম নিৰিবিলি স্থানত গছৰ তলত গৈ ল'ৰা তিৰোতা এৰি ঘৰ দুৱাৰ এৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি তেওঁলোকে মুক্তি লাভ কৰিছিল আৰু আত্মাতে তেওঁলোকে ৰমণ কৰিছিল ৰমণ কৰি তেওঁলোকে ইন্দ্ৰিয়বিলাকক কৰ্মফলৰ পৰা মুক্ত কৰিছিল কিন্তু ইয়াত কৈছে শিশবৰ দুৰ্লভ তোমাক দৰিখন শিষে দেখে কৰে যিটো শ্ৰৱণ কীৰ্তন যে এতিয়া আমি কলিযুগৰ মানুহে ঋষিমুনিসকলৰ দৰে ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গছৰ তলত গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি মুক্তি লোৱাৰ পথ ল'ব নালাগে আমি ঘৰতে থাকি আমি ঈশ্বৰৰ নাম ল'লে আজিৰ দৰে আহি নামঘৰত বহিলে এয়া হ'ব অক্ষয় তপ আমাৰ কলিযুগৰ মানুহে ঘৰ দুৱাৰ এৰিব নালাগে ল'ৰা ছোৱালীৰ মাজত থাকিও আজিৰ দৰে এনেকুৱা অনুষ্ঠানলৈ আহি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে তেতিয়া আমাৰ অক্ষয় তপ হ'ব
আজি আপোনালোকে অহাৰ পৰা এতিয়া ঘূৰি যোৱালৈকে যিকণ সময় ঈশ্বৰৰ কথা শুনিলে সেয়া আমাৰ অক্ষয় পুণ্য। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰয়। এই পুণ্যকণ আমাৰ কোনেও নিব নোৱাৰে। আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আন কামত যিমান সময় আমি দিছো সেইবোৰ বৃথা, সেইবিলাক সময়ে আমাক আত্মাৰ উত্তৰণত সহায় কৰিব নোৱাৰে। আজিকণ সময় আমাৰ কাৰণে মূল্যৱান, গতিকে এই ধৰণে আমি কৰিব লাগিব। গতিকে আমি ঋষিমুনিসকলৰ দৰে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি যোগ কৰিলে নহ'ব। সিহে দেখে কৰে যিটো শ্ৰৱণ কীৰ্তন, আজিৰ দৰে শ্ৰৱণ কীৰ্তনৰ মাজেদিহে আমি আত্ম উপলব্ধি হ'ব। এই কথাটো গোপীসকলৰ ক্ষেত্ৰত উদ্ধৱে দেখুৱাই থৈ গৈছে। যেতিয়া মানে অক্ৰূৰে কংসৰ নিৰ্দেশনাৰ মতে বলৰাম কৃষ্ণক আনি ধনুযজ্ঞত মাৰিবৰ অভিপ্ৰায়ে যেতিয়া আনিবলৈ পঠাইছিল, অক্ৰূৰে গৈ যেতিয়া কৃষ্ণ বলৰামক মথুৰালৈ আনিবৰ কাৰণে গৈছিল, ব্ৰজৰ গোপীসকলে দিব খোজা নাছিল। তেওঁলোকে আপত্তি কৰিছিল যে কৃষ্ণ বলৰামৰ অবিহনে আমি এখন টেকো থাকিব নোৱাৰোঁ, গতিকে আমি এওঁলোকক দিব নোৱাৰোঁ। তেতিয়া অক্ৰূৰে ক'লে, নাই নাই গোপীসকল, তোমালোকে চিন্তা নকৰিবা, কুৰ কংসৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছে, গতিকে এওঁলোকৰ দ্বাৰা মই তেওঁক বধ কৰাৰ পিছত আকৌ তোমালোকৰ মাজলৈ পঠাই দিম। অক্ৰূৰৰ কথাত বিশ্বাস কৰি কৃষ্ণ বলৰামক পঠাই দিলে। অক্ৰূৰে কৃষ্ণ বলৰামক আনি ধনুযজ্ঞ ভংগ কৰি কংসক বধ কৰিলে, কিন্তু বধ কৰাৰ পিছত পুনৰ গোকুললৈ আৰু ঘূৰি নগ'ল। যাৰ কাৰণে গোপীসকলে কৃষ্ণৰ বিৰহত কান্দি কাটি হিয়ালি জিয়ালি হৈ খোৱা বোৱা এৰি শোকাকুল অৱস্থাত আছে। ভগৱন্তই সকলোৰে হৃদয়ৰ কথা জানে। উদ্ধৱক মাতি আনি ক'লে, হেৰা সখা, মোৰ বিৰহত গোপীসকলে খোৱা বোৱা এৰি কান্দি কাটি হিয়ালি জিয়ালি হৈ আছে, তুমি গৈ অকণমান প্ৰভুত দি থৈ আহা, আৰু মই যে তেওঁলোকৰ মাজতে আছো সেই কথাটো বুজাই থৈ আহা। উদ্ধৱ গ'ল। যোৱাৰ লগে লগে গোপীসকলে বেৰি কৃষ্ণৰ বাৰ্তা লৈছে, কিয় অহা নাই, কেতিয়া আহিব, নাহে নেকি ইত্যাদি। উদ্ধৱে কৈছে, হে গোপীসকল, তোমালোকে যিজন কৃষ্ণৰ বিৰহত ইমান হিয়াকুল ব্যাকুল হৈছা, তেওঁ দেখোন তোমালোকৰ সকলোৰে ঘতে ঘতে আছে। বোলে কেনেকৈ? তেওঁ উপমা দিছে, যেনেকৈ সকলো কাঠতে অগ্নি থাকে, কিন্তু ঘঁহাই নিদিয়া পৰ্যন্ত তাক দেখা পোৱা নাযায়। সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনেতাংক নেদেখে তথাপি। সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে নুন্ত কাহাতো বিদিত। এতিয়া সকলো কাঠতে জুই আছে, কিন্তু ঘঁহাই নিদিয়ালৈকে দেখা পোৱা নাযায়। উদাহৰণস্বৰূপে জুইচিলা কাঠিটোতে বাঁহটোতে জুই সোমাই থাকে। এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ যদি আমি দিনৰ দিনটো বহি থাকোঁ, তাৰ ভিতৰৰ জুইটো দেখিমনে বাৰু? নেদেখোঁ। কাঠিটো লৈ যেতিয়ালৈকে বাঁহটোত ঘঁহাই দিয়া নাযায়, তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ। সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে নুন্ত কাহাতো বিদিত। আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথাত শ্ৰৱণ কীৰ্তন নকৰোঁ, আমি যে সকলো আত্মা যে আমাৰ সকলোৰে অন্তৰত একেই আত্মা যে বিৰাজমান কৰি আছে, সেই কথাটো আমি কেনেকৈ জানিম? আজি যি কথা নজনাৰ কাৰণে ইজনে সিজনক হিংসা কৰিছে, ইজনে সিজনক দুখ দিছে, ইজনে সিজনক আঘাত দিছে, ইত্যাদি ইত্যাদি কৰি আছে। কিয়? তেওঁ ভাবিছে মইহে মানে আত্মা, এইবিলাক জ্বৰ, বা মইহে সঁচা, এইবোৰ মিছা। এনেকুৱা ভুল ধাৰণা আমাৰ মনত থকাৰ কাৰণে আমি ইজনে সিজনক দুখ কষ্ট দিব পৰা হৈছো। আপুনি ইজনে সিজনক দুখ কষ্ট দিব পাৰিব, কিন্তু আপোনাৰ আয়ুস কাটি দিব। পায় পৰপীড়নম, আপুনি কাক অন্যায় কৰিব? চবতে মই আছো বুলি কৈছে। যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আমি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে, তেতিয়া পুণ্য হ'ব। হিংসা কৰিব, আপোনাৰ পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজেই নামি আহিব, আপুনি বিচাৰিব নালাগে। আৰু পুণ্য হ'লে সুখ নিজে আহিব, সুখ বিচাৰিব নালাগে। গতিকে আমি বেদৰ মতে পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে, কাকো হিংসা কৰিব নালাগে। এই কথা আমাক কৈছে। গতিকে এতিয়া সেইকাৰণে কৈছে, হেন জানি নিতে কৰা শ্ৰৱণ কীৰ্তন, হৃদি মধ্যে দেখা সেই পংকজ লোচন। গতিকে তুমি শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰণ কৰাৰ লগে লগে হৃদয়ৰ কৃষ্ণক উপলব্ধি কৰিব পাৰিব।
আমি যেতিয়া উপলব্ধি কৰিম এওঁ আত্মা আৰু মোৰ আত্মা একেই, মই কেনেকৈ এওঁক দুখ দিম, কেনেকৈ আঘাত দিম, কেনেকৈ ঠগিম, কেনেকৈ অন্যায় কৰিম, চবতে ময়েই আছোঁ। এই তথ্য যেতিয়া জানিব তেতিয়া আপুনি জীৱন্ত মুক্ত হৈ যাব। সকলোৰে হৃদয়তে কৃষ্ণ আছে বুলি যিদিনা আমাৰ উপলব্ধি হ'ব সেইদিনা আমি জীৱন্ত মুক্ত হৈ যাম বুলি কৈছে। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰকালত। আমি জীৱন্ত মুক্ত হ'ব লাগিব, মৰা মুক্তটো নহয়। আমি জীয়াই থাকোঁতে আনন্দত থাকিব লাগিব। জীয়াই থাকোঁতে যি মানুহ আনন্দত থাকে, শান্তিত থাকে, সেইটো জীৱহে মৰিলে সদ্গতি পাব। জীয়াই থাকোঁতে যি অশান্তিত আছে সি মৰিলে অধোগতি যাব। শান্তি কিহে দিব? আনযত সবে মিছা ভক্তিৰ অভাৱে। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আপোনাৰ মনত আনন্দ দিব নোৱাৰে। বহুত মানুহৰ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ থাকে, মুখত হাঁহি নাই, অন্তৰত শান্তি নাই। কম গণ্ডগোল লাগিল নেকি বাৰু? চব আছে, মুখত হাঁহি নাই, চব আছে, অন্তৰত শান্তি নাই। গতিকে আমি বুজিব লাগিব পাৰ্থিৱ ধন সম্পত্তি আমাক আনন্দ দিব নোৱাৰে। পাৰ্থিৱ ধন সম্পত্তি আমাৰ এই শৰীৰটোত বেমাৰ হোৱাৰ পৰা আমাক নিৰোগী কৰি ৰাখিব নোৱাৰে। আমাক কোনে ৰাখিব? ভক্তি আৰু সদাচাৰে, নীতি সদাচাৰে। এই কথা ভাগৱতে আমাক শিকাই আছে। গতিকে তেওঁলোকে কৈছে যে দিওঁ এক বৰ প্ৰভু মাগু প্ৰথমতে, জ্বৰ তাপ হামিত পৰন্ত পিছলন্তে। তোমাৰ চৰণত আমি প্ৰথম এটা বৰ বিচাৰিছো, যাতে জ্বৰ তাপ হামি মাৰোতেও যাতে আমাৰ পিছল খাওঁতেও যাতে আমাৰ মুখত তোমাৰ নামটো আহে, এই কৃপা কৰা। এই পদভাগী ঘোষালে মাধৱদেৱে লৈ গৈছে। ঘোষাত কি বুলি লিখিছে? পৰে বা পিছলে সৰ্পে বা দংশয়, জ্বৰে তাপ পীড়া কৰে, এতে কতে যদি হৰি নাম লৱে, যমজাত নাকুতৰে। আমাৰ অভ্যাসটো কেনেকুৱা হ'ব লাগে? খিমখিমীয়া বৰষুণত গাঁৱলীয়া ৰাস্তা দি গৈ আছে, হঠাতে ভৰিখন পিছল খালে, হঠাতে উজুতি খালে, তেতিয়া আমাৰ কৃষ্ণ বুলি আহিব লাগে। কিন্তু আমাৰ অভ্যাস নোহোৱাৰ কাৰণে আমাৰ সেই ধৰণে হঠাতে পিছল খালে বা উজুতি খালে গণ্ডগোলীয়া শব্দ আহি যায়। সেই গণ্ডগোলীয়া শব্দটোৰ ঠাইত কৃষ্ণ বুলি ক'বলৈ আমি অভ্যাস কৰিব লাগে। মনত ৰাখিবা দেই। সেইকাৰণে এজন মানে ডিভাইন লাইফ ছ'চাইটি প্ৰতিষ্ঠাপক শ্ৰী স্বামী শিৱানন্দই ইংৰাজীত এখন গ্ৰন্থ লিখিছে, হোৱাট বিকাম অফ দি সোল আফটাৰ ডেথ। মৃত্যুৰ পিছত আমাৰ আত্মাৰ গতি কি হ'ব? তেওঁ কৈছে যাবৰ সময়ত বচনৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ মহাপুৰুষে কৈছে যাবৰ সময়ত মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি ঈশ্বৰ। গতিকে আমি যাবৰ সময়ত ঈশ্বৰৰ নামটো আহিব লাগিব, হৃদয়ত ৰূপ চিন্তা কৰিব, তেতিয়া আমাৰ জীৱই মুক্তি পাব। কিন্তু পুৰঞ্জন ৰজাই যাবৰ সময়ত ঈশ্বৰৰ নামটো লোৱাৰ পৰিৱৰ্তে ঘৈণীয়েকৰ নামটো ল'লে, আৰু ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ পৰিৱৰ্তে ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। ফলত কি হ'ল? পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত। তেওঁ মৰিবৰ সময়ত ঘৈণীয়েকৰ নামটো ল'লে আৰু ঘৈণীয়েকৰ ৰূপটো, মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, খোৱাই পিন্ধাই ৰাখিছিলোঁ, এতিয়া যামগৈ, কোনেনো খুৱাব, কোনেনো পিন্ধাব বুলি পঞ্চতংগত। পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত। তেওঁ মৰিবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল। কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে এইপালি ঔষধ খাব দেই। জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা জন্ম ল'ব লগা হ'ল। গতিকে মাধৱদেৱে ভক্তি ৰত্নাৱলীত এটা বিজ্ঞানসন্মত দৰ্শন দেখাইছে। কি? বাঘ পৰুৱাই পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে আৰু মুখৰ আগত গুণগুণাই থাকে। বাঘ পৰুৱা মানে কুমাৰণী। যেন বাঘ পৰুৱা ধৰিয়া পোকা যত, নামাৰি জীয়ন্তে আনি থৱয় বাসত। জীয়াই জীয়াই আনি বাঁহটোত সোমাই দিয়ে আৰু মুখৰ আগত গুণগুণাই থাকে। ভিতৰত পোক পৰুৱা, জীয়া পোক পৰুৱা মকৰা ফৰিংটোৱে তাৰ চেহেৰাটো চাই ই এতিয়া মোক কামুৰিব, ই এতিয়া মোক খাব, ই এতিয়া মোক পিন্ধিব বুলি ভাবি থাকে। বাঘ পৰুৱাক পোকে চিন্তিয়া ভয়ত, তাহাৰ স্বৰূপ পাই সেই শৰীৰত। গতিকে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায়। এই মতে জীৱা যাক চিন্তিয়া থাকয়, তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱয়। এই ধৰণে আমি মৰিবৰ সময়ত যি চিন্তা কৰি মৰিম সেই ৰূপটোকে আমি ধাৰণ কৰিব লাগিব। মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেই কলে বৰ। গতিকে আমি কেনেকৈ মৰিব লাগে সেই দাৰ্শনিক পণ্ডিতই কৈছে যে আমাৰ ভাৱৰ ওপৰত, অৰ্থাৎ আমি ঈশ্বৰৰ নাম ল'ব, দি থট অফ গড।
comes to a man at the time of the death only through the grace of God. আমি মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিবলৈ হ'লে ভগৱন্তৰ কৃপা লাগিব আৰু সেই কৃপাটো পাবলৈ আমি কি কৰিব লাগিব you have to keep the practice of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলেও আমি ভগৱন্তৰ নামটো গাবলৈ ক'বলৈ আমি অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা সবল অভ্যাসত আমাৰ সবল এটা অভ্যাস হ'ব তেতিয়া অজামিলৰ দৰে নাৰায়ণ বুলি অনায়াসে আহি যাব অজামিলে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে নাজানে ভগৱানৰ নাম বুলি কিন্তু আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ সকলো সময়তে পুতেকৰ নামটো লৈ থাকোঁতে জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহি নামে কৰে চন এই নাৰায়ণ নামটো 4 বেদৰ 4 আখৰ আনি পেলাই নাৰায়ণৰ নাম থোৱা বুলি মাধৱদেৱে ঘোষাত লিখিছে 4 বেদৰ 4 অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম কেহি নাৰায়ণৰ নাম লয়া শুদ্ধ কৰো আমি চিত্ৰ কায়া হৰি সন্তোষৰ কাৰণ আনন জানি গতিকে তেওঁ পুতেকৰ নাম লৈ উদ্ধাৰ হৈ গুচি গ'ল সেইকাৰণে আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম থওঁতে আমাৰ চোৱা চিতা কৰাৰ প্ৰয়োজন নাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আনি পেলাই দিব পাৰিলে ভাল গতিকে ল'ৰাটোৰ নামটো কওঁতেই ভগৱানৰ নাম ল'লে আমি উদ্ধাৰ হৈ যাব পাৰিম কিন্তু আমাৰ সেই দৰ্শনটো নজনাৰ কাৰণে আমি এতিয়া বহুত আধুনিক নাম দিওঁ ৰিংকু পিংকু জিংকু টিংকু এই যিবোৰ নাম নামে আমাক কোনো জীৱ উদ্ধাৰত সহায় কৰিব নোৱাৰে এই দৰ্শনবিলাক মহাপুৰুষে দিছে তাৰপিছত কৈছে যে নচাৰুক নাম প্ৰভু মৰণ বেলাত আকৌ আৰু এক বৰ দিয়া মাগুহো তোমাত যে মৰিবৰ সময়ত যাতে ঈশ্বৰৰ নামটো আমাৰ মুখত আহে সেই এটা বৰ দিয়া আৰু এটা বৰ মাগু কি দেখা দেখা ৰাজা ইটো কেনে মন্দমতি পুত্ৰ কামে যজিলেকো তোমাক সম্প্ৰতি কেনেকুৱা অজ্ঞানী ৰজা চোৱা প্ৰভু পুত্ৰ লাভৰ কাৰণে তোমাক এই যজ্ঞ পাতি পেলাই তোমাক মাতি আনিছে বা তোমাক আমি মাতিছো স্বৰ্গ অপবৰ্গ ঈশ্বৰৰ নাৰায়ণ তুমি স্বৰ্গ সুখো দিব পাৰা অপবৰ্গ মানে মুক্তি দিব পৰা অধিকাৰো তোমাৰ আছে কুবেৰৰ মায়া যেন মাগে খুদকন কুবেৰ হ'ল দেৱতাৰ ধন ভঁৰালী সমস্ত দেৱতাৰ ধনখিনি কুবেৰৰ হাতত থাকে সকলো ধন থকা মালিকৰ ওচৰত ফুটকন এটা বিচৰাটো যেনেকৈ হাস্যকৰ গতিকে তুমি মুক্তি দিব পৰা শক্তি থকা স্বত্তেও তোমাৰ ওচৰত সাধাৰণ ল'ৰা এটা বিচৰাটো তেনেকুৱাই হাস্যকৰ আমি অনুভৱ কৰিছো তোমাৰো মায়াই আংক মুহিলে নিশ্চয় তোমাৰ মায়াই মুহিছে বুলি আমি অনুভৱ কৰিছো অপৰাধ ক্ষমি বৰ দিয়া কৃপাময় গতিকে তুমি অপৰাধ ক্ষমা কৰি এওঁক বৰতা দিয়া তোমাৰো সদৃশ পুত্ৰ হৌক একজাত তোমাৰ নিচিনা ল'ৰা এটা দি দিয়া হেন শুনি হাঁহি বুলি লন্ত জগন্নাথ ভকতসকলৰ এই আহ্বান শুনি ভগৱন্তই হাঁহি মাৰি কৈছে কি বুলি কৈছে যে তোমাৰো তুতিত মই তুষ্ট ভৈলো বৰ পৰম দুৰ্লভ মাগিলাহা যিটো বৰ তোমালোক ভকত হিচাপে মই তোমালোকৰ স্তুতিত সন্তুষ্ট হৈছো কিন্তু তোমালোকে যিটো বৰ মোৰ পৰা বিচাৰিতা এইটো বৰ দুৰ্লভ বৰ তথাপি তোমাৰো বাক্য কৰিব ৰীতিজ মোহৰ বদন তোৰা হব যত দিজ মনত ৰাখিব কথাটো আমাৰ ভগৱন্তই আৰু ভকতৰ মাজত কোনো পাৰ্থক্য নাই বুলি ভগৱন্তই কৈছে তোমাৰ আৰু তোমালোকৰ মাজত আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই গতিকে কিন্তু মোৰ সমপুত্ৰ নাহি ত্ৰিভুৱনে মোৰ নিচিনা ত্ৰিভুৱনত পাবলৈ নাই কলায়ে জন্মিব মই নাভিত আপোনে মই কলা ৰূপে নাভিৰ ঔৰসত জন্মগ্ৰহণ কৰিম বুলি ভগৱন্তই কথা দিলে হেন শুনি নিৰ্পতিৰ ৰংগ ভৈলা মনে সভাৰ যে নমিলা পৰি কৃষ্ণৰ চৰণে ভগৱন্তই নিজ মুখে কলা ৰূপে আহিম বুলি পুত্ৰ ৰূপে আহিম বুলি কথা দিয়াৰ লগে লগে ৰজা ৰাণী আনন্দত উৎফুল্লিত হৈ তেওঁ চৰণত প্ৰাৰ্থনা সেৱা জনাই আছে ভগৱান 4 প্ৰকাৰে আহে প্ৰধানকৈ মনত ৰাখিব পূৰ্ণ অৱতাৰ অংশ অৱতাৰ কলা অৱতাৰ আৰু বিভূতি অৱতাৰ
যেতিয়া 100% মহিমাযুক্ত হৈ আহে সেইটোক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 1/4 মহিমাযুক্ত হৈ পৃথিৱীলৈ আহে তাক কয় অংশ অৱতাৰ। আৰু যেতিয়া 16/1 মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100/1 মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। এতিয়া কলা অৱতাৰে আহিম বুলি কথা দিছে আৰু দিয়াৰ লগে লগে দুয়োজন আনন্দত উৎফুল্লিত হৈ সেৱা জনাই আছে। তাৰপিছত কি কৈছে ক'ব।